ধলা শদিয়াৰ দলঙক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে অৰ্পণ কৰি আমাৰ জাতিটোক এক কৃতজ্ঞতাৰ দোলেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বান খুৱাই থৈ গ'ল। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেতিয়া মৃত্যু হৈছিল তেওঁৰ সমাধিত অসমৰ ৰাইজে ভাৰত চৰকাৰৰ কোনোবা এজন ব্যক্তিক বিচাৰিছিল। আমি বিচাৰিছিলো সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজে আহি ডক্টৰ ভূপেন হাজৰিকাক মাল্য অৰ্পণেৰে জাতিটোক সমৃদ্ধ কৰক। আজি প্ৰধানমন্ত্ৰী সেইদিনাখন আমাৰ সেই সপোন হৈ আছিল, কিন্তু আজি 100 বছৰ জন্ম জয়ন্তীৰ দিনা ডক্টৰ ভূপেন হাজৰিকাক সম্বৰ্ধনা আৰু শ্ৰদ্ধা জনাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত। মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি ঝুমুৰ বিহুক বিশ্ব জগতলৈ লৈ যোৱা লাচিত বৰফুকনলৈ 400তম জন্ম জয়ন্তীত প্ৰণিপাত জনোৱা আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ 100তম জন্ম শতবাৰ্ষিকীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে অসমীয়া জাতিক এক নতুন গৌৰৱৰ ক্ষণলৈ লৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে ই এক প্ৰাপ্তি, জাতিটোৰ বাবে প্ৰাপ্তি, আমাৰ নতুন প্ৰজন্মৰ বাবে ই সদায় এক মিঠা সোঁৱৰণ হৈ থাকিব।